মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা HS ফাইনেল এক্সামিনেশ্যন 2025 প্ৰস্তুতি হকে তোমালোকৰ অসমীয়া MIL মডেল কুৱেশ্যন পেপাৰখনৰ পাৰ্ট 3 আনসাৰ কৰি দিবলৈ ওলাইছোঁ। এই ভিডিঅ'ত মই তোমালোকৰ আগত মূল্যবোধৰ শিক্ষা আৰু কৈশোৰকাল এই দুটি চেপ্টাৰৰ পৰা পৰীক্ষাত অহাৰ সম্ভাৱনা থকা প্ৰশ্নসমূহ সমাধান আগবঢ়াম। গতিকে তোমালোকে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈ চাবা বুলি আশা ৰাখিছোঁ। বলাচোন মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টোৰ মূল বিষয়বস্তুবোৰ জানিবলৈ প্ৰয়াস কৰোঁ। এইখনে আছিলে মডেল কুৱেশ্যন পেপাৰ। ওকে, ইতিমধ্যে মই তোমালোকৰ আগত এই মডেল কুৱেশ্যন পেপাৰখনৰ দুটা ভিডিঅ' আপলোড কৰিছোঁ। নিশ্চয় তোমালোকে সেই দুটা ভিডিঅ' চাইছা, গদ্য আৰু পদ্য ভাগৰ। যদি কোনোবা মৰমৰ ছাত্ৰ ছাত্ৰী চোৱা নাই তেতিয়াহ'লে তোমালোকে চেনেলত গৈ ভিডিঅ'খিনি চাব পাৰিবা। দেখা প্ৰশ্ন নম্বৰ 9, তলৰ যিকোনো দুটা প্ৰশ্নৰ কেৱল উত্তৰ দিয়া। ক, ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষা ব্যৱস্থাৰ মূল আধাৰ কি আছিল? উত্তৰ, ভাৰতবৰ্ষৰ প্ৰাচীন শিক্ষাৰ মূল আধাৰ আছিলে মূল্যবোধ। তাৰপিছত দিছে লেটিন ভাষাৰ মৰিচ শব্দটোৰ অৰ্থ কি? উত্তৰ, লেটিন ভাষাৰ মৰিচ শব্দটোৰ অৰ্থ হ'ল আচাৰ ব্যৱহাৰ আৰু লোকাচাৰ। জীৱনৰ শান্তি পৰ্ব শীৰ্ষক প্ৰবন্ধটোৰ ৰচক কোন? উত্তৰ, জীৱনৰ শান্তি পৰ্ব শীৰ্ষক প্ৰবন্ধটোৰ ৰচক হ'ল সত্যনাথ বৰা। যৌৱনৰ অফুৰন্ত শক্তিৰ জোৱাৰে কৈশোৰ মনত সাৰ্বজনীন কি মনোভাৱ সৃষ্টি কৰে? উত্তৰ, ভ্ৰাতৃত্বৰ মনোভাৱ সৃষ্টি কৰে। এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 10 নম্বৰ লৈ আহিছোঁ যে তলৰ যিকোনো দুটা প্ৰশ্নৰ উত্তৰ লিখা। 2 × 2 = 4। সহজ অৰ্থত মূল্যবোধ মানে কি? খ, শিশুৰ নৈতিক বিকাশ বুলিলে কি বুজা? গ, মাধ্যমিক স্তৰৰ বিশেষত্ব দুটা কি কি? ঘ, কৈশোৰ কালক কি কি দুখন জগতৰ সংযোগী কাল বুলিব পাৰি? দেখা, এতিয়া এই প্ৰশ্নকেইটাৰ সমাধান লৈ আহা। পোনপ্ৰথমতে মই তোমালোকক প্ৰশ্ন নম্বৰ 9ৰ 4টা সমাধানৰ স্ক্ৰীনশ্বটৰ মাৰাৰ ব্যৱস্থা কৰি দিছোঁ। দেখা, এতিয়া মই তোমালোকৰ আগত প্ৰশ্ন 10ৰ ক নম্বৰৰ প্ৰশ্নটো লৈ আহিছোঁ। ক নম্বৰৰ প্ৰশ্নত কোৱা হৈছিল সহজ অৰ্থত মূল্যবোধ মানে কি? সহজ অৰ্থত মূল্যবোধ হৈছে আমাৰ সামাজিক জীৱন সুস্থভাৱে পৰিচালনা কৰিবৰ বাবে বা সামাজিক জীৱন নিয়ন্ত্ৰণ কৰাৰ বাবে কিছুমান নীতি আদৰ্শ যিবোৰ মানুহে শিক্ষণ আৰু সামাজিককৰণৰ যোগেদি আয়ত্ত কৰে। তাৰপিছত দেখা, শিশুৰ নৈতিক বিকাশ বুলিলে কি বুজা? নৈতিক মূল্যবোধে মানুহক প্ৰভাৱিত কৰে আৰু সামাজিক, অৰ্থনৈতিক, সাংস্কৃতিক আদি সকলো ক্ষেত্ৰতে ইয়াৰ প্ৰতিফলন হয়। গতিকে শিশুৰ নৈতিক বিকাশৰ অৰ্থ হৈছে সমাজৰ প্ৰচলিত আচৰণবোৰ আয়ত্ত কৰিবলৈ শিকোৱা। তাৰপিছত তোমালোকে চোৱা মাধ্যমিক স্তৰৰ বিশেষত্ব দুটা কি? উত্তৰ, মাধ্যমিক স্তৰৰ বিশেষত্ব দুটা হ'ল এই স্তৰৰ বিশেষীকৰণ পাঠ্যক্ৰম নাই। খ, এই সময়ত ব্যক্তিৰ বিভিন্ন বুদ্ধিবৃত্তিৰ বৃদ্ধি হয়। তাৰপিছত দেখা তোমালোকে লাষ্ট 2 নম্বৰৰ প্ৰশ্ন, কৈশোৰ কালক কি কি দুখন জগতৰ সংযোগী কাল বুলি কোৱা হয়? কৈশোৰ কালক শিশুৰ জগত আৰু প্ৰাপ্তবয়স্কৰ জগত এই দুখন জগতৰ সংযোগী কাল বুলি কোৱা হয়। এতিয়া মই তোমালোকৰ আগত 4 মূল্যাংকৰ প্ৰশ্নসমূহ আলোচনা কৰিম। দেখা, তলৰ যিকোনো এটি প্ৰশ্নৰ উত্তৰ লিখা। ইয়াতে কত দিছে নন্দনতাত্ত্বিক মূল্যবোধ সম্পৰ্কে চমু টকা লিখা। খ, চমু টকা লিখা বীৰ পূজা। গ, ব্যাখ্যা কৰা মূৰ্ত চিন্তনৰ বিপৰীতে বিমূৰ্ত চিন্তন ক্ষমতা কৈশোৰ কালৰ এক বৈশিষ্ট্য। নন্দনতাত্ত্বিক মূল্যবোধ
উত্তৰ বুলিলে কি বুজায় এইটোৰ আনসাৰটো তোমালোকে চাই যোৱা নন্দনতাত্ত্বিক মূল্যবোধে বিভিন্ন দিক সামৰি লয় নন্দনতাত্ত্বিক মূল্যবোধক সৌন্দৰ্যবোধ মূল্যবোধ বুলিও ক'ব পাৰি কিছুমান দাৰ্শনিকে মত পোষণ কৰিছে যে নন্দনতাত্ত্বিক মূল্যবোধ কেৱল ইন্দ্ৰিয় গ্ৰাহ্য বস্তুৰ ক্ষেত্ৰতহে প্ৰযোজ্য পাৰ্থিৱ বস্তুৰ ক্ষেত্ৰত তাক প্ৰয়োগ কৰিব নোৱাৰি কিন্তু মানুহে সকলো ধৰণৰ ভাল কাম বা ঘটনা বা ধাৰণাক মূল্য দিয়ে সেয়েহে এইবোৰৰ নান্দনিক মূল্যবোধ বিচাৰি পোৱা যায় মানৱ জীৱনৰ তিনিটা মূল্যবোধ হৈছে সত্য শিৱ আৰু সুন্দৰ এই সুন্দৰৰ মূল্যবোধেই হৈছে নন্দনতাত্ত্বিক মূল্যবোধ এই মূল্যবোধে মানুহক শান্তি প্ৰদান কৰাৰ লগতে জীৱনটো সুন্দৰ কৰি তোলে জীৱ বা জড় সকলো বস্তুৰে নন্দনতাত্ত্বিক মূল্যবোধ হ'ব পাৰে মানুহৰ সকলো কাৰ্য একেটা চকুৰে চালেও মনোযোগৰ বেলেগ বেলেগ বিন্দুৰ পৰা বেলেগ বেলেগ পৰ্যায়ত মূল্যায়ন কৰা হয় এতিয়া নেক্সট কোৱেশ্চনটো হ'ল বীৰ পূজা দেখা কেনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্ন হ'ব পাৰে ৰাইট সাইডত লিখা আছে চমু টকাও দিব পাৰে বা বীৰ পূজা বুলি লিখি বুজা তোমালোকে চাই যোৱা দেখা ইয়াতে দিছে বীৰ পূজা পৰিৱৰ্তে এইটো তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা এইখিনি আছিলে বীৰ পূজাৰ বিষয়ে আনসাৰ এতিয়া তাৰপিছত দিছে দেখা মূৰ্তৰ চিন্তনৰ বিপৰীতে বিমূৰ্ত চিন্তনৰ ক্ষমতা কৈশোৰ কালৰ তোমালোকে প্ৰসংগ সংগতিটো নিজে লিখিবা দেখা বাক্যখিনি মই তোমালোকক দিছোঁ চ' মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিলে আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু থেংক ইউ ছ' মাছ